গাইজ মই আজি আপোনালোকক দেখাম এইখন ফৰ্ম ফিল আপ কৰা আৰু এইখন ফৰ্ম মোৰ হাতত পৰি গৈছে গতিকে গাইজ মই এটা ফিল আপ কৰিম আৰু গতিকে তাৰ আগত দেখাওঁ এই মানে প্ৰথমতে আৰু সব ফৰ্মবিলাক ফিল আপ কৰাৰ আগত সব কেপিটেল লেটাৰ লিখিব লাগে মানে বঢ়িয়াকৈ কেপিটেল লেটাৰ লিখিব লাগে আৰু প্ৰথমতে আছে ইয়াতে LPG সংযোগ থকা পৰিয়ালৰ সদস্যগৰাকীৰ নাম মানে যাৰ নামত LPG গেছটো আছে এই গেছৰ কাৰ্ড এইখন গেছৰ যাৰ নাম আছে ইয়াতে খুলি চাব গাইজ আৰু যাৰ নামে আছে তাৰ নামটো ইয়াত ধুনীয়াকৈ কেপিটেল লেটাৰ বহাই দিব আৰু তাৰ পিছত আহিব ইয়াতে পত্নীৰ নাম পিতৃৰ নাম সেকেণ্ডত এইটো আহিব আৰু মহিলাগৰাকীৰ নামতে থাকে আৰু মহিলাগৰাকীৰ নামত থাকিলে এটা হাজবেণ্ডৰ নামটো পতিৰ নামটো বঢ়িয়াকৈ এইফালে বঢ়িয়াকৈ কেপিটেল লেটাৰ লিখি দিয়া গ'ল লিখি দিয়া যাব আৰু ইয়াতে থাকিব প্ৰথমতে LPG সংযোগ ID বা কানেকশ্যন ID যোনটো কাষ্টমাৰ ID ইয়াতে পোৱা যাব ইয়াতে বঢ়িয়াকৈ থাকিব আৰু ইয়াতে বঢ়িয়াকৈ ফিল আপ কৰি দিব লাগিব আৰু এটা আধাৰ নাম্বাৰ কাৰ আধাৰ নাম্বাৰ লাগিব যাৰ ইয়াত নাম থাকিব মানে LPG সংযোগ মানে ইয়াতে যাৰ নাম আছে সেই মানুহটোৰ ইয়াতে আধাৰ কাৰ্ড লাগিব আৰু আধাৰ কাৰ্ডৰ নাম্বাৰ আপোনালোকে জানে আধাৰ কাৰ্ড নাম্বাৰটো ইয়াত ধুনীয়াকৈ বহাই দিলে আৰু ইয়াতে লাগিব ৰেচন কাৰ্ডৰ নাম আৰু ৰেচন কাৰ্ড গাইজ এইখন ৰেচন কাৰ্ডৰ আইডিটো কাৰ্ড নাম্বাৰ মানে ৰেচন কাৰ্ডৰ কাৰ্ড নাম্বাৰটো ইয়াত ধুনীয়াকৈ বহাই দিয়া যাব আৰু এটা মোবাইল নাম্বাৰ কিছুমানৰ গেছ নাই গেছ নোহোৱাগিলাকৰ ইয়াতে গেছৰ যোনটো LPG কানেকশ্যন ID সেইটো দিয়া দৰকাৰ নাই আৰু ইয়াতে মোবাইল নাম্বাৰটো আধাৰ কাৰ্ডৰ লগত যোনটো লিংক হৈ আছে সেইটো দিব লাগিব আৰু ইয়াতে তলত যোনে অৰুণোদয় পাইছে ইয়াতে এইখিনি বেলেগো হ'ব পাৰে এইখিনি যাৰ নামত গেছ আছে তাৰ নামত দিব লাগিব আৰু এইখিনি অৰুণোদয় যোনে পাইছে তাৰ নামত দিব লাগিব এইখিনি আৰু এইখিনি বেলেগ হ'ব পাৰে যদি LPG সংযোগ থকা পৰিয়ালটোৱে যদি মানে সদস্যটোৱে যদি অৰুণোদয় পাইছে তেতিয়া অৰুণোদয় এই নামটোৱে আহিব যদি ধৰা হ'ল এইটো বেলেগ পাইছে আৰু এইটো বেলেগ পাইছে তেতিয়াহ'লে দুটা বেলেগ হ'ব কথা নাই আৰু এতিয়া অৰুণোদয় হিতাধিকাৰীৰ নাম যোনে পাইছে যদি এই মানুহটোৱে যদি এটা পাইছে এই নামটোৱে দিব লাগিব যদি পোৱা নাই যোনে পাইছে তাৰ নামটো ইয়াত বঢ়িয়াকৈ বহাই দিয়া যাব আৰু অৰুণোদয়ৰ ID এইটো যোনটো মানে পঞ্চায়তৰ তাৰ এইটো মেম্বাৰৰ থ্ৰুৰে এইটো আনিব লাগিব এইটো যেনেকৈ দিয়া বস্তু নহয় আৰু তাতে এইটো ফৰ্মখন দিলে সিহঁতে এইটো ফিল আপ কৰি দিব আৰু এইটো বঢ়িয়াকৈ ফিল আপ কৰা হ'ব তাৰপিছত ইয়াতে এইটো টিক মাৰ্ক দিব লাগিব মই এইখিনি বেছি পঢ়ি শুনি থকা নাই কাৰণ বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো এইটো টিক মাৰ্ক কৰাৰ গ'ল আৰু ইয়াতে আছে অৰুণোদয় মানে যোনে অৰুণোদয় পাইছে ইয়াতে যাৰ নাম থাকিব সি ইয়াতে চহী কৰিব আৰু ইয়াতে LPG যোনে পাইছে মানে গেছটো যোনে পাইছে ইয়াতে যাৰ নাম থাকিব তাৰ ইয়াত চহী লাগিব আৰু যদি দুটা এইটো নাম আৰু এইটো নাম দুটা যদি একে হয় তেতিয়াহ'লে ইয়াতেও চহী মাৰিব লাগিব ইয়াতেও সেই এটা মানুহে চহী মাৰিব লাগিব মানে গেছ যোনে পাইছে তাৰ এইটো LPG সংযোগত চহী থাকিব আৰু যোনে অৰুণোদয় পাইছে তাৰ ইয়াত চহী থাকিব আৰু গাইজ বুজি পালে নাই কমেণ্ট কৰি জনাব ধুনীয়াকৈ আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুক পেজত চাইছে পেজটো ফ'ল' কৰক